ইয়াতে আমি কেনেদৰে শ্বৰ্টকাট মানে ফেক্টৰাইজটো কৰিব পাৰি সেইটো বস্তু দেখাম তো এক্স স্কুৱেৰ প্লাছ 7x প্লাছ 12 ইকুৱেল টু 0 এক কেনেদৰে আমি সলভ কৰিব পাৰি সেইটো বস্তু দেখাম এতিয়া এটা 12 টো যে আছে ইয়াক আমি ভাঙি লিখিম এনেকৈ 4 into 3 4 into 3 4 3 is 12 4 plus 3 7 মানে ইয়াতে ইনটু কৰি কেনে 12 আহি আছে আৰু প্লাস কৰি কেনে কি আছে 7 মানে এই মাজৰ নাম্বাৰটো আহিছে 7 প্লাস কৰি কেনে এতিয়া ইয়াতে যে আছে ইয়াতে 4 টো ইয়াতে কি হ'ব প্লাস 4 ইয়াতে 3 দিব প্লাস 3 equal to 0 4 3 is 12 4 plus 3 7 there হয়ে গেছে এটা এটা কিন্তু নরমাল কেস x plus 4 equal to 0 হবে আর x plus 3 equal to 0 4 2 হিসেবে গেলে -4 3 2 হিসেবে গেলে -3